সাধাৰণ জনতাই ভবা ধৰণে প্ৰদ্যুৎ বৰদলৈ সৎ মানুহ নহয়। এই যে শেহতীয়া বিষয়টো ওলাইছে, বিতৰ্ক এটা ওলাইছে, তেওঁ যে নাৰাজ, তেওঁ যে দিল্লীলৈ গ'ল, তেওঁ যে কংগ্ৰেছ ত্যাগ কৰাৰ ভাবুকি দিছে, তেওঁ যে কংগ্ৰেছত থাকিব নোৱাৰা পৰিৱেশৰ কথা কৈছে, ইয়াৰ নাটক আছে, ইয়াৰ অন্তৰালত অংক আছে। ফচি গ'ল আচলতে প্ৰদ্যুৎ বৰদলৈ। কেনেকৈ ফচিল আমি দেখুৱাম, আমি কম, কিন্তু তাৰ আগতে কৈছোঁ, এই যে আসিফ নাজাৰৰ বিষয়টো ওলাইছে, এইটো কেৱল এটা অজুহাত। প্ৰদ্যুৎ বৰদলৈ বিগত লোকসভা নিৰ্বাচনত আসিফ নাজাৰৰ সমষ্টিৰ পৰা সৰ্বাধিক ভোট পাইছিল। আসিফ নাজাৰক গামোচা পিন্ধাইছিল, আঁকোৱালি লৈছিল, ধন্যবাদ দিছিল, বাবা দিছিল। হঠাৎ কিয় আসিফ নাজাৰ এনেকুৱা হ'ল, বা তেওঁক টিকট দিয়াই কিয় বেয়া পালে প্ৰদ্যুৎ বৰদলৈয়ে? এটা কথাটো শুনক। প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈৰ টিকটৰ কাৰণে লাগি আছিল, মাৰ্ঘেৰিটাত টিকট লাগে। মাৰ্ঘেৰিটাত এইকাৰণে টিকট দিব লাগে, যদি কিবা কাৰণত মাৰ্ঘেৰিটাত প্ৰতীক বৰদলৈক টিকট দিয়া হয়, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মা অনায়াসে জিকিব। আৰু ভাস্কৰ শৰ্মা আৰু প্ৰদ্যুৎ বৰদলৈৰ এটা বুজাবুজি আছে। এই ভাস্কৰ শৰ্মা প্ৰদ্যুৎ বৰদলৈৰ অধীনতে আছিল, কাৰণ যিখিনি সময়ত কয়লা চিণ্ডিকেটৰ কথা ওলাইছিল, প্ৰতিদিন কাকতত সেই সময়ত বাতৰি ওলাইছিল, সেইখিনি সময়ত কিন্তু প্ৰদ্যুৎ বৰদলৈৰ নাম জড়িত আছিল। আৰু এতিয়া চিণ্ডিকেটৰ লগত জড়িত ভাস্কৰ শৰ্মাৰ নাম, ভাস্কৰ শৰ্মাই চিণ্ডিকেট চলাই থকা বুলি বাতৰি ওলাইছে। আৰু এই ভাস্কৰ শৰ্মাৰ লগত যে এওঁলোকৰ সম্পৰ্ক আছে, ভাস্কৰ শৰ্মাক যে কোনো কাৰণত হৰুৱাব নোখোজে, তাৰ প্ৰমাণ হ'ল প্ৰতীক বৰদলৈ। কাৰণ কোনো অস্তিত্ব নথকা, কোনো গণভিত্তি নথকা প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰক মাৰ্ঘেৰিটাত দিয়াৰ কাৰণে এইকাৰণে চিঞৰ বাখৰ লগাইছিল, হৈ হাল্লা লগাইছিল। প্ৰদ্যুৎ বৰদলৈ ভাবিছিল যে কিবা কাৰণত যদি মাৰ্ঘেৰিটাত প্ৰতীক বৰদলৈক টিকট দিয়া নহয়, সেই কাৰণটো দেখুৱাই প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰিব। কিন্তু কংগ্ৰেছৰ ওপৰ মহলে কি ভাবি, কি অংক কৰি, কি চিন্তা কৰি প্ৰতীক বৰদলৈৰ দৰে এটা তেনেই চালুকীয়া ল'ৰাক তাত প্ৰাৰ্থিত্ব দিলে, সেয়াও কিন্তু নুবুজা এটা সাঁথৰ। যিহেতুকে প্ৰতীক বৰদলৈ হাৰিব, এই কথাটো প্ৰদ্যুৎ বৰদলৈ আমাতকৈ 1000 গুণ ভালকে জানে। এতিয়া প্ৰদ্যুৎ বৰদলৈৰ হাতত উপায় কি আছে, যিটো উপায়ৰ জৰিয়তে তেওঁ কংগ্ৰেছ ত্যাগ কৰিব পাৰে। কাৰণ প্ৰদ্যুৎ বৰদলৈ আগতে কৈছোঁ সৎ মানুহ নহয়, তেওঁ অগাধ সম্পত্তিৰ অধিকাৰী। তেওঁৰ পত্নীয়ে হওক বা তেওঁৱেই হওক অগাধ সম্পত্তিৰ অধিকাৰী। সেই সম্পত্তিৰ উৎস যদি বিচাৰি যায়, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি পাব, বিভিন্ন কাৰণ আছে। গতিকে যিকোনো প্ৰকাৰে শাসক পক্ষৰ লগত এটা সুসম্পৰ্ক বজাই ৰাখিব খোজে প্ৰদ্যুৎ বৰদলৈ। তাৰ কাৰণ হ'ল, নহ'লে শাসক পক্ষই কি কৰিব গমেই পায়, ইডি, CID, CBI কোন মুহূৰ্তত লাগে। গতিকে এই কথাবোৰ আহে। প্ৰদ্যুৎ বৰদলৈ আমাতকৈ এই কথাবোৰ বেছি ভালকে জানে, আৰু সেইকাৰণে প্ৰদ্যুৎ বৰদলৈ শাসক পক্ষৰ লগত এটা ভাল সম্পৰ্ক বজাই ৰাখি আহিছে। আনহাতে ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে 29লৈকে নাথাকে, তাৰ আগতে আহিব প্ৰদ্যুৎ বৰদলৈ। কিয় কৈছিল? গতিকে প্ৰদ্যুৎ বৰদলৈৰ হাতত এতিয়া বিশেষ ইছ্যু নাই। ইছ্যু হিচাপে সৃষ্টি কৰিছে আসিফ নাজাৰৰ ইছ্যুটো, আৰু আসিফ নাজাৰ হ'ল প্ৰদ্যুৎ বৰদলৈ স্বসৃষ্ট এটা ইছ্যু, বিষয়। কাৰণ যিটো বিষয়ক লৈ কংগ্ৰেছ ত্যাগ কৰাৰ প্ৰশ্নই আহিব নোৱাৰে। এইকাৰণে আহিব নোৱাৰে, বিতৰ্ক থাকে, বিভাজন থাকে, শত্ৰু মিত্ৰ থাকে। সেইবুলি তুমি ইমান দিন কংগ্ৰেছ কৰি হঠাৎ এই কাৰণতে কংগ্ৰেছ ত্যাগ কৰিবা নেকি? কংগ্ৰেছ ত্যাগ কৰিব খোজা আচল কাৰণটো এইটোৱে যে তেওঁ ফচি গ'ল। প্ৰতীক বৰদলৈক মাৰ্ঘেৰিটাত টিকট নিদিয়া হ'লেও তেওঁ কংগ্ৰেছ ত্যাগ কৰিলেহেঁতেন, আৰু এতিয়া প্ৰতীক বৰদলৈৰ পৰাজয় নিশ্চিত হ'ব বুলি জানে। গতিকে কিবা এটা অজুহাত লাগে। কি অজুহাত লাগে? অজুহাত এইটোৱে, কাৰণ এওঁলোক ভাল মানুহ নহয়। চকা মানুহবিলাকে আটাইতকৈ বদমাচি কাম কৰিব পাৰে, বেয়া কাম কৰিব পাৰে। গতিকে প্ৰদ্যুৎ বৰদলৈ বিদ্যায়তনিকভাৱে চকা হ'ব পাৰে, পঢ়া শুনাৰ ফালৰ পৰা চকা হ'ব পাৰে, কিন্তু তেওঁৰ যে ৰাজনীতিটো ভাল, এই কথাটো আশা নকৰিব। এওঁলোকে কোনোদিন ভাল ৰাজনীতি কৰা নাই, এওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰি আহিছে। আৰু প্ৰদ্যুৎ বৰদলৈ এনেকুৱা এজন মানুহ, তেওঁ প্ৰথম অৱস্থাত যিটো ঘৰত ভাড়া আছিল, যিটো ফ্লেটত, সেইটোৱে কিনি পেলাইছে। গতিকে এটা 1 BHK ৰুমত ভাড়া কৰি থাকি, চিটি বাছত অহা যোৱা কৰি বিধায়ক হোৱা, পৰৱৰ্তী মন্ত্ৰী হোৱা প্ৰদ্যুৎ বৰদলৈৰ হাতত এনে কি যাদুদণ্ড আহিল, যাৰ বাবে তেওঁ তেওঁৰ পৰিয়ালৰ সকলোকে পত্নী সহিতে প্ৰতিষ্ঠিত কৰিব পাৰিলে? কেনেকৈ হাজাৰ হাজাৰ কোটি টকাৰ অধিকাৰী হ'ল? এই কথাবোৰ ক্লিয়াৰ কৰক যদি পাৰে। কিমান সৎ তেওঁ আমি তেতিয়া বুজিম। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ বুজক, এওঁলোকৰ অংকটো ক'ৰবাত। এওঁলোক যেই য'তে নাথাকক কেৱল নিজৰ ধান্দাত থাকে। কাৰণ প্ৰদ্যুৎ বৰদলৈ ভাল মানুহ হোৱা হ'লে মাৰ্ঘেৰিটাৰ পৰা পলাব নালাগিলহেঁতেন।
মাৰ্ঘেৰিটাৰ পৰা 3বাৰ বিধায়ক হ'ল, তাৰ পৰা পলাই আহিল। কিয় আহিল? গতিকে এই কিয় আহিল তাৰ আঁৰত গোটেই কথাবোৰ আছে। আৰু এতিয়া তেওঁলোকে কিয় ৰক্ষণাবেক্ষণ বিচাৰিছে, কিয় নিৰাপদ এটা অৱস্থিতি গ্ৰহণ কৰিব খুজিছে, ক'ত গ'লে নিৰাপদ হ'ব, এই কথাটো আমাতকে তেওঁলোকে হাজাৰ গুণ ভালকে জানে। গতিকে তেওঁলোকে এটা নিৰাপদ ঠাই বিচাৰিছে, আৰু ঠাই বিচৰাৰ কাৰণে কিছুমান অজুহাত লাগে, অজুহাত এইবিলাক লৈছে। কথাবোৰ ভাবক। ধন্যবাদ। জয় অসম।